মই বহুত প্ৰাউড ফিল কৰি আছো আৰু মোৰ পিছত মোৰ মা দেউতা শিক্ষক বন্ধু বান্ধৱী সকলোৰে হাত আছে। মই পিনাকাল একাডেমি বৰপেটা ৰোড বিদ্যালয়ৰ পৰা পঢ়িছিলোঁ। টোটেল মাৰ্ক 90% আহিছে আৰু 90.5%। নহয় হোষ্টেলত পঢ়া নাই, ঘৰতে মানে পঢ়িছোঁ। ডেইলি 4-5 ঘণ্টাকে পঢ়িছোঁ। হয়, মোৰ ডক্তৰ হোৱা আশা আছে আৰু মই ভাবিছোঁ এইবাৰ চায়েন্স লৈ কিনে পঢ়িম। হয়, মই মেথামেটিক্সত হাইষ্ট নম্বৰ পাইছিলোঁ। মানে মোৰ মেথামেটিক্সটো বেয়া আছিল, তো মই মেথামেটিক্সত বেছিকে মানে গুৰুত্ব দিছিলোঁ। সেইকাৰণে মেথামেটিক্সত 96 পাইছিলোঁ। নিশ্চয়কৈ আমাৰ নগৰ চহৰ বাসীৰ কাৰণে এটা অভিজ্ঞ মানে তেওঁ আমাৰ এই খোৱাজুদ্দিন মণ্ডল ভাইৰ ল'ৰা মাছুম ইকবাল মণ্ডল বুলি নাম। তেওঁ আজি আমাৰ নগৰ চহৰ গাঁৱৰ এটা মানে ভাল ফুলাম এটা নাম কঢ়িয়াই আনিছে আৰু আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টতো ভাল এটা নাম কৰিছে। সেই তেওঁৰ হৈ আমি নগৰ চহৰ বাসী যে আজি আমি গৌৰৱান্বিত, সেয়ে মই তেওঁক ভৱিষ্যতে উজ্জ্বল কামনা কৰি বহুত ভাল লাগি আছে। মোৰ একমাত্ৰ ল'ৰা এনেকুৱা পাৰ্চেণ্টেজ লৈ পাছ কৰিছে। আশা কৰি আছোঁ যে চায়েন্সত পঢ়াম। আপোনালোকেও দোৱা কৰিব যাতে ভাল হয়। এটা ল'ৰা বৰপেটা ৰোড পিনাকিল একাডেমি, লগতে পিনাকিল স্কুলৰ যিমান টিচাৰ প্ৰিন্সিপাল মেম ছাৰ চবকে ধন্যবাদ জনাওঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে খোৱাজুদ্দিন মণ্ডল নগৰ ঝাৰৰ বাসিন্দা খোৱাজুদ্দিন মণ্ডলৰ সুযোগ্য সন্তান বুলি ক'ব লাগিব মাছুমে এইবুলি যে মেট্ৰিক পৰীক্ষা CBSE আৰু সেই পৰীক্ষাত তেখেতে দেখিবলৈ পোৱা গৈছে যে খুব ভাল এটা ফলাফল কৰি আনিবলৈ সক্ষম হৈছে আৰু নগৰঝাৰ বাসীৰ বাবে এটা গৌৰৱময় ক্ষণ বুলি ক'ব লাগিব। পিতৃ মাতৃৰ কাৰণে এক আনন্দদায়ক খবৰ বুলি এই মুহূৰ্তত ক'ব লাগিব, কিয়নো এই ছাত্ৰগৰাকী আচলতে তেওঁ 90ৰ ঊৰ্ধত যি পাৰ্চেণ্ট সেয়া তেওঁ পাবলৈ সক্ষম হৈছে আৰু বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা তেওঁক আজি সম্বৰ্ধনা জনালো আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো যে অনাগত দিনত এই ছাত্ৰগৰাকীয়ে যাতে এখন প্ৰতিষ্ঠিত ব্যক্তি হয়, সমাজত যাতে ভাল কাম কৰিব পাৰে, ভাল মানুহ হিচাপে যাতে নিজকে গঢ় দিব পাৰে, সেই আশা ৰাখিছোঁ। আৰু পিতৃ মাতৃৰ সমান্তৰালভাৱে তেওঁলোকৰ যি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলোকে এই হিচাপতে ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ যে আচলতে তেওঁলোকৰ যি নৈতিক শিক্ষা, এই শিক্ষাৰ ফলশ্ৰুতিত আজি এই ছাত্ৰগৰাকী আচলতে ভাল এটা ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আচলতে বিজনী জিলা সমিতিৰ সহকাৰী সম্পাদক আজিজুদ্দিন ডাঙৰীয়াই এই কথা মোক ফোনযোগে অৱগত কৰিছিল যে আমাৰ স্থানীয় এজন যুৱক ভাল ফলাফল কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু তাৎক্ষণিকভাৱে মই সতীৰ্থ সম্পাদক গৰাকীক লগত লৈ এই ছাত্ৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ বিজনী জিলা সমিতিৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নগৰ চহৰৰ বাসিন্দা মাছুম ইকবালে ভাল এটা ৰিজাল্ট কঢ়িয়াই আনিছে, তাৰ বাবে আমি ইষ্ট গল্ডেন ক্লাবৰ পৰা তেওঁক সম্বৰ্ধনা কৰিবলৈ আহিছোঁ। আমাৰ গোহাঁইগাঁও ইস্কন ক্লাবৰ পৰা আমি বহুকেইজন ক্লাবৰ মানুহে তেওঁক সম্বৰ্ধনা কৰিব আহিছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি তেওঁক দোৱা কৰোঁ, প্ৰাৰ্থনা কৰোঁ যেন তেওঁ ভৱিষ্যতত তেওঁ যি সপোন হোৱাৰ সেয়া যেন হয়। ঠিক আছে, আজি যিটো আমাৰ যিটো আনন্দ উল্লাস আপোনালোকে সকলোৱে দেখা পাইছে, এইটো নিশ্চয় এটা উদ্দেশ্য আছে। এই যে আজি আমি উপস্থিত আছোঁ খোৱাজুদ্দিন মণ্ডল চাহাবৰ ঘৰত, তেখেতৰ একমাত্ৰ ল'ৰা মাছুম ইকবাল মণ্ডলে আজি যে নগৰঝাৰবাসীৰ কাৰণে যে গৌৰৱ কঢ়িয়াই আনিলে, আমি সকলো নগৰঝাৰবাসী গৌৰৱান্বিত আনন্দিত হৈছোঁ যে আজি আমাৰ এনেকুৱা এলেকাৰ পৰা এটা ভাল ৰিজাল্ট কৰিলে। আমি সকলোৱে তেওঁক ধন্যবাদ জনাইছোঁ, তেওঁৰ পৰিয়ালকো ধন্যবাদ জনাইছোঁ আৰু ৰেজাল্টৰ কাৰণে একমাত্ৰ যিটো তেওঁৰ ৰেজাল্ট ভাল ফলাফল, তেওঁৰ মাতৃয়ে বহুত পৰিশ্ৰম কৰিছে, আমিও দেখা পাইছোঁ বা আমিও শুনিছোঁ যে তেখেতৰ মাতৃ অজস্ৰ পৰিশ্ৰম কৰিছে। আজি সেই পৰিশ্ৰমৰ ফলত আজি এনেকুৱা আগবাঢ়ি গৈছে তেখেতৰ ল'ৰা, তেখেতক আমি ধন্যবাদ জনাওঁ।